জুবিনদাৰ কথা ক'বলৈ গ'লে মোৰ হাত ধৰি কঁপি আছে। এয়া মই জুবিনদাৰ কথা কৈছোঁ, কিন্তু মোৰ হাত ধৰি গোটেই কঁপি আছে। এনেকা লাগি আছে জুবিনদাৰ লাগি আছে আমি কেনেকৈ বিহু কৰি আছোঁ। কিন্তু আমি অসমীয়াৰ অস্তিত্ব ৰাখিবৰ কাৰণে আমি বিহুটো কৰিছোঁ। নমস্কাৰ, এই মতে আহিব আজিৰ দিনটো কেইবাটাও ডাঙৰ খবৰ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবাগৈ আৰু কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। চেম কামৰ পাছতে এইবাৰ হিমন্ত শৰ্মাই জামিনৰ আবেদন কৰিলে ফাষ্ট ট্ৰেক আদালতত। 22 এপ্ৰিলত ফাষ্ট ট্ৰেক আদালতত জামিনৰ শুনানি। 22 এপ্ৰিলত দিয়া হ'ব ফাষ্ট ট্ৰেক আদালতত সিদ্ধাৰ্থ চেমকানৰ জামিনৰ শুনানি। চেমকানৰ পাছতে এইবাৰ হিমন্ত শৰ্মাই জামিন আবেদন। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাই। নিৰ্বাচনৰ পিছতে ইজনৰ পিছত আনজন অভিযুক্তৰ আবেদন। 22 এপ্ৰিলত হ'ব সিদ্ধাৰ্থ শৰ্মা জামিনৰ আবেদনৰ শুনানি। পূৰ্বে চেমকানু মহন্তই জামিন বিচাৰি আবেদন কৰিছিল ফাষ্ট ট্ৰেক আদালতত। চেমকানু আৰু সিদ্ধাৰ্থ একেলগে হ'ব জামিন আবেদনৰ শুনানি। চেমকানুৰ পাছতে এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিনৰ আবেদন কৰিছিল। সেই বাতৰি সেই মুহূৰ্তত আমি সম্প্ৰচাৰ কৰিছিলোঁ, যথেষ্ট চৰ্চাত আছিল। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি জামিন পায় তেন্তে সমগ্ৰ বিষয়ে এটা বেলেগ ফাললৈ ঢাল খাব পাৰে। তাৰ বাবে নিৰ্বাচনৰ পিছত এতিয়া পুনৰ জামিন আবেদন তেওঁলোকে জামিন আবেদন কৰিছে আৰু প্ৰথমে চেমকানু মহন্তই জামিন আবেদন কৰিলে সেই কথা অসমৰ জনতাই জানে। কিন্তু এইবাৰ সিদ্ধাৰ্থ শৰ্মা, যিগৰাকী জুবিন গাৰ্গৰ মেনেজাৰে সমগ্ৰ শেহতীয়া যি তেখেতৰ প্ৰায় 10 বছৰ এই সময়ছোৱাত এক প্ৰকাৰ জুবিন গাৰ্গক লুটি খালে, এই কথা অসমৰ জনতাই জানে। আৰু সেইগৰাকী এতিয়া নিৰ্বাচনৰ পিছত জামিন আবেদন কৰাটোৱে পুনৰবাৰ অসমৰ জনতাই যি কথা সামাজিক মাধ্যমত কৈ আহিছিল, বিভিন্ন সময়ত সকলোৱে কৈছিল যে নিৰ্বাচন গ'লেই সিদ্ধাৰ্থ শৰ্মাই হওক চেমকানু মহন্তই হওক জামিন বিচাৰিব। নিৰ্বাচনৰ প্ৰাকখনত জামিন বিচাৰি তেওঁলোকে প্ৰত্যাহাৰ কৰিছিলে, বিশেষকৈ চেমকানু মহন্তই প্ৰত্যাহাৰ কৰিছিল, সেই কথা সকলোৱে জানে। কিন্তু সেই চেমকানু মহন্ত যিগৰাকীয়ে প্ৰত্যাহাৰ কৰিছিল, কিন্তু নিৰ্বাচন যোৱাৰ পিছতেই দুয়োগৰাকীয়ে একান্তিক্ৰমে প্ৰথমে চেমকানু মহন্ত আৰু আজিৰ দিনটোত সিদ্ধাৰ্থ শৰ্মাই জামিন আবেদন বিচাৰিছে। কিন্তু বৰ্তমান অৱস্থাত সামাজিক মাধ্যম ফেচবুকত হওক বা সকলো সামাজিক মাধ্যমত সৰ্বসাধাৰণ লোকে যি কথা কয় যে নিৰ্বাচন বুলি মুকলি আকাশৰ তললৈ আহিব, এটা গেম নেকি, এখন নাটক ৰচা হৈছিল নেকি, সেয়া কিন্তু এই মুহূৰ্তত যথেষ্ট কৌতূহল, যথেষ্ট প্ৰশ্নৰ উদ্বেগ হৈছে। কিয়নো সকলোৱে কৈ আছিল যে নিৰ্বাচন গ'লে মুকলি আকাশৰ তললৈ আহি যাব। নিৰ্বাচনৰ পূৰ্বে যদি তেওঁলোকে জামিন পায় তেন্তে সেয়া যথেষ্ট এক প্ৰভাৱ পৰিব। যিসকল ভোটাৰ আছে জুবিন অনুৰাগীয়ে এক প্ৰকাৰ মাৰ মানি থিয় হ'ব ইয়াৰ বিৰুদ্ধে। তাৰ বাবেই সমগ্ৰ ঘটনা এটা চিৰিয়েল, এটা ধাৰাবাহিকভাৱে লৈ যাবৰ বাবে, এখন নাটকৰ দৰে ৰচিবৰ বাবে এই কামটো সংঘটিত কৰা হ'ল নেকি, সেয়া এখন প্ৰশ্ন। কিয়নো যিগৰাকী চেমকানু মহন্তই দুদিন পূৰ্বে প্ৰত্যাহাৰ কৰিছিল যাতে নিৰ্বাচনৰ পূৰ্বে কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া নচলে, তাৰ বাবে তেখেতে নিজেই তেখেতৰ নিজৰ অধিবক্তাৰ জৰিয়তে প্ৰত্যাহাৰ কৰিছিল। আৰু সেইগৰাকী চেমকানু মহন্তই মাত্ৰ ভোট প্ৰদান প্ৰক্ৰিয়া, সেই ভোটদান প্ৰক্ৰিয়াৰ পিছতেই জামিন আবেদন পুনৰ কৰিছে। আজিৰ দিনটোত সিদ্ধাৰ্থই পুনৰ কৰিছে। আৰু এয়া আচলতে এটা সাহস পাইছে তেওঁলোকে, আৰু এই সাহসৰ বাবে এতিয়া পৰৱৰ্তী ক'বলৈ মতে আটাইতকৈ ডাঙৰ খবৰ পলিটিকেল বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ পৰিচয় দিবলৈ গ'লে লাজ পায় মোমায়ক অনিল কুমাৰ ভট্টাচাৰ্যই। কি কৈছে অনিল কুমাৰ ভট্টাচাৰ্যই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে? চাওক সম্পূৰ্ণ প্ৰতিবেদন। হিমন্ত বিশ্ব শৰ্মাৰ পৰিচয় দিবলৈ গ'লে লাজ পায় মোমায়ক অনিল কুমাৰ ভট্টাচাৰ্যই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰিচয় অপৰাধী ফাইল চোৰ আছিল। অনিল কুমাৰৰ বিচ্ছৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাই মোমায়েক অনিল কুমাৰ ভট্টাচাৰ্যই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকক চেনেলৰ মালিক কোন কওঁতে সাংবাদিকে আপুনি কোন, আপোনাৰ পৰিচয় কি বুলি সুধিবলৈ সাহস নকৰিলে কিয়? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজ, ফাইল চুৰি কৰা, এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে, কিয় ক'ব নোৱাৰিলে? মই আজি নিজে লাজ পাওঁ। মই মানুহক বন্ধ কৰিছোঁ যেতিয়া মোৰ ৰিলেশ্যন, মই বুজি পাইছোঁ, কিন্তু সেইটো মোৰো ভয়। মই কি ভয় কৰিছোঁ, তেওঁলোকত মোৰ সম্পৰ্কটো নাথাকে, সম্পৰ্কটো ডিনায়ো কৰিছে পাব্লিক। আপুনি কওক, আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণে। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজ, ফাইল চুৰি কৰা, এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে, কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্ততঃ মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ
হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে, কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকে। মোৰ পিতৃকণ তুমি কওঁ নুসুধিব, মোক কোনে আহাৰ যোগাইছে তুমি কোৱা, তোমাৰ পৰাতো মই ভিক্ষা বিচাৰি যোৱা নাই। দূৰ পৰ্যন্ত যাব, কালি যদি তেওঁ এয়াৰখনৰ পৰা নমাই দিয়া যায়, তেওঁতো ৰাস্তাই ঘূৰিব লাগে। কি কৰিব তেওঁ? কথাই কয় তেওঁ এডভকেট, কি জানে তেওঁ এডভকেট, কি কৰে তেওঁ কনষ্টিটিউশ্যনৰ কথা, প্ৰত্যেকটো চেণ্টেঞ্চ। চহৰত থকা মানুহবোৰৰ বাবে এটা ভাল খবৰ, চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি পট্টা। চহৰবাসীৰ বাবে ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দখলমুক্ত হোৱাৰ পিছতে চহৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি পট্টা। ভূমি নীতিৰ অনুসৰি লাভ কৰিব ভূমি পট্টা। চৰকাৰ আহিলে চহৰৰ ভূমিটো চলিব বৃহৎ উচ্ছেদ। চহৰৰ মাটি মাতব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰৰ। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চহৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চহৰৰে দুখীয়া মানুহক মাটিটো দিব। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চহৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চহৰৰে দুখীয়া মানুহক মাটিটো দিব। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। ঠিক আছে, সকলোকে ধন্যবাদ। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল। আৰু এইটো বহুত ডাঙৰ কাম, মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে। আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চহৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চহৰৰে দুখীয়া মানুহক মাটিটো দিব। ইয়াত কোনো কমিউনিয়েল কথা নাই। হ'ব য'ত আমাৰ মাটি দখল হৈ আছে, দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি